অসম আৰক্ষীৰ বৰ্বৰতাৰ মানে চৰম সীমা ক্ৰছ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি স্বেচ্ছাচাৰিতা একনায়কত্ববাদী যি চৰিত্ৰ স্বৈৰাচাৰী যি চৰিত্ৰ এই চৰিত্ৰৰ বহিঃ প্ৰকাশ ঘটিছে তেওঁলোক আচলতে ভয় খাইছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মানে ক্ষমতাই তেখেতৰ মূৰত ধৰিছে আৰু সেইকাৰণে আজি মুখপাত্ৰ ৰিতম সিং ডাঙৰীয়াক যেনেকে বৰ্বৰতাৰে এগৰাকী সন্ত্ৰাসবাদীক মানে গ্ৰেপ্তাৰ কৰাৰ নিচিনাকৈ যেনেকে তেওঁক মানে চুচুৰাই বগৰাই যেনে গাড়ীত উঠাইছে সেই কথা দেখি আচলতে এনেকুৱা লাগিছে যে এই অসম আৰক্ষীয়ে কিন্তু কেতিয়াও মানে ধৰক ক্ৰিমিনেল ধৰিব নোৱাৰে তেওঁলোকে যিবিলাকে দিনৰ পোহৰত অসমৰ পুলিচ জোৱানক যেতিয়া মানে লঠিয়াই গুৰিয়াই মাৰি থাকে তেতিয়া কিন্তু সেইসকলক কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰে অসম পুলিচে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নিৰ্দেশতে চলি আছে অসম পুলিচ আচলতে অসম পুলিচৰ ডিউটি কি যেতিয়া ৰাস্তাৰ মাজত যেতিয়া পুলিচক মাৰিব তেতিয়া তেওঁলোকে ধৰিব নোৱাৰিব এই যে মানৱ ডেকা নামৰ বিধায়কগৰাকীৰ এগেইনষ্টে যে বশিষ্ঠ থানাত যে এগৰাকী মহিলাই এটা হেৰি কৰিছে এফআইআৰ দাখিল কৰিছিলে তেখেতে হোৱাটছএপত তেখেতৰ কি অশ্লীল ভিডিঅ' অশ্লীল যি ফটো মেছেজ যিবিলাক তেওঁক দিছিল সেইবিলাক কথা এভিডেন্স দিয়া বুলি তেখেতে স্পষ্টকৈ কৈছিল বশিষ্ঠ থানাত তাৰ পিছত কিন্তু মানৱ ডেকাৰ ঘৰলৈ যাবলৈ অসম আৰক্ষীৰ সাহস নহল এই যে বিজেপি নেতাসকলে যেতিয়া ভৱেশ কলিতা এগৰাকী মহিলাৰ লগত যিটো কথা পাতিছিলে মানে অসৎ মানে ইংগিত দিয়া যিটো হৈছিলে যিটো কথা সমগ্ৰ ভাইৰেল হৈ গৈছিল সমগ্ৰ অসমত তাৰপিছত অসম আৰক্ষী কিন্তু ভৱেশ কলিতাৰ ওচৰলৈ যাবলৈ সাহস নকৰিলে এটা মানৱ ডেকা ধৰিব নোৱাৰে কিয়নো মানৱ ডেকা হিমন্ত বিশ্বৰ আটাইতকৈ মানে ঘনিষ্ঠ বিধায়ক সেইকাৰণে হয়তো অসম পুলিচে মানৱ ডেকাৰ ওচৰ ঘৰ চিনি নাপায় বা ঘৰৰ ওচৰলৈ যাব নোৱাৰে কিন্তু আজি ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিব আহিছে কিন্তু মই আচৰিত কথা পাইছো যে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিছে প্ৰায় 12টা বজাতে এতিয়ালৈকে লখিমপুৰ থানালৈ এতিয়ালৈকে গৈ পোৱা নাই তেওঁলোকৰ ৰিতম সিঙৰ মাতৃৰ লগত মই কথা পাতিছো তেখেতৰ ঘৰৰ লগত কথা পাতিছো মাতৃয়ে জনোৱা মতে এনেকুৱা হৈছে যে তেজপুৰ প্ৰায় 5 ঘণ্টা 6 ঘণ্টা হৈ গ'ল এতিয়ালৈকে যে অসম আৰক্ষী তেজপুৰ পৰা 6 ঘণ্টা হলে এতিয়ালৈকে কিন্তু লখিমপুৰ পোৱা নাই আৰু এতিয়া যিগৰাকী এছআই ইয়াৰ পৰা তেওঁলোক গ্ৰেপ্তাৰ কৰিছিল ৰিতম সিঙক তেখেতক বাৰে ফোন কৰিছে ৰিতম সিঙৰ মাতৃয়ে কিন্তু এতিয়ালৈকে কিন্তু তেওঁলোকে ফোনটো ৰিচিভ কৰা নাই এটা তেওঁলোকে ভালকৈ জনাব পৰা নাই যে ৰিতম সিং কেতিয়া গৈ লখিমপুৰ থানা পাব তেনেকুৱা যদি অসম আৰক্ষী এনেকুৱা কৰে তেতিয়ালে সঁচাকৈ সকলোৰে মনত এটা মানে ভয় ভাৱ সোমাই যাব কিয়নো অসম আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানে চলি আছে অসম আৰক্ষীয়ে নিজৰ যি কৰ্তব্য সেইটো কৰ্তব্যৰ পৰা বাহিৰত গুচি গৈছে অসম আৰক্ষীয়ে জনাটো দৰকাৰ যে যেতিয়াই বিজেপি নেতাসকলৰ বিৰুদ্ধে যেতিয়া গোচৰ থাকে সেই গোচৰ ধৰিবলৈ কিন্তু অসম আৰক্ষী গৈ নাপায় কিমানবাৰ চিঞৰি মানুহে কৈছে হিমন্ত বিশ্বৰ পত্নীৰ নামত কলিয়াবৰত মানে বেআইনীভাৱে মাটি ক্ৰয় কৰাৰ কথা কৈ আছে কেছ দিয়া হৈছে তাৰ ওপৰত কিমান মাজুলীত মানে জনজাতীয় লোকসকলৰ পৰা মাটি কিনিছে কিমান বংগৰাত বেআইনীভাৱে মাটি কিনা বুলি কিমান কি বেআইনীভাৱে কৰা কথা কোৱা মানে সমগ্ৰ অসমত চৰ্চা হৈছে হিমন্ত বিশ্বৰ মানে পত্নীৰ ওপৰত কিছুমান মানে এফআইআৰ দিয়া হৈছিলে তাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ ঘৰলৈ যাবলৈ সাহস নাই কিন্তু আজি ৰিতম সিং অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং আৰু প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া আইটি ডিপাৰ্টমেণ্টৰ সাধাৰণ সম্পাদক ৰিতম সিঙক কিন্তু ঘৰত আজি প্ৰায় শতাধিক আৰক্ষী আহি কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিলে আৰু কেনেকুৱা বৰ্বৰতা দেখাইছে এগৰাকী বিৰোধী দলৰ লোক বা বিৰোধী দলৰ উপদলপতিৰ ওচৰত ৰৈছিল তেখেতে কথা পাতিব বিচাৰিছিল তেখেতলৈ কথা পাতিব নিদিলে দুগৰাকী বিধায়ক আছিলে বিধায়কে কথা পাতিব বিচাৰিলে কথা পাতিব নিদিলে গতিকে এনেকুৱা বৰ্বৰতা দেখাইছে এনেকুৱা পুলিচগিৰি দেখাইছে যেন মানে আটাইতকৈ ডাঙৰ ক্ৰিমিনেল যাৰ লগত কথা পাতিব নোৱাৰে এনেকুৱা সন্ত্ৰাসবাদীকে যদি ধৰিছে যাক বেলেগৰ লগত কথা পাতিব নোৱাৰে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে আচলতে লাজ লাগিব লাগে অসম আৰক্ষীৰ স্বাভিমান আছে সেই স্বাভিমান আপোনালোকে কোনফালে কেটাই দিলে ক'ত শেষ কৰিলে এই স্বাভিমান ক'ত গ'ল অসম আৰক্ষীক লৈ আমি গৌৰৱ কৰোঁ সেই অসম আৰক্ষীৰ গৌৰৱ আপোনালোকে অক্ষুণ্ণ ৰাখিব পাৰিছে জানো হয় ঠিক আছে ৰিতম সিঙৰ ওপৰত আইনী ব্যৱস্থা লৈছে ল'ব পাৰে আপোনালোকে আমাৰ ক'বলগীয়া নাই যদি কোনোবা আইনৰ চকুত যদি কোনোবাই দোষ কৰিছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব কিন্তু বেআইনী আপোনালোকে ল'ব নোৱাৰে ৰিতম সিঙৰ ওপৰত মানহানি গোচৰ দিছিল মানহানি গোচৰত কেতিয়াও এনেকৈ মানে ক্ৰিমিনেলক ধৰাই দি বা সন্ত্ৰাসবাদীক ধৰাই দি আপোনালোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে সেইটো আইন ব্যৱস্থা আচলতে কোৰ্টত চলিব লাগিছিলে কিন্তু কাৰ নিৰ্দেশত কাৰ আঙুলিত ধৰি এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিছে অসম আৰক্ষীয়ে সেইটো কিন্তু আচলতে অসম আৰক্ষীয়ে অসমবাসীক জনোৱা উচিত হ'ব আমি আচৰিত পাইছো এতিয়ালৈকে ৰিতম সিঙৰ পৰিয়ালে এতিয়াও চিন্তাত আছে এতিয়ালৈকে অসম আৰক্ষীক যাক ফোন কৰিছে এছ আই গৰাকী কিন্তু ফোন ৰিচিভ কৰা নাই কিয় আপোনালোকে ইমান ট্ৰান্সপাৰেণ্ট কিয় হ'ব নোৱাৰে কিয় আপোনালোকে ফোনটো ৰিচিভ কৰিব ক'ব নোৱাৰে যে কোনখিনি ঠাইত আপোনালোক আছে আপোনালোক কোনখিনি ঠাইত আছে এইখিনি কথা ক'বলৈ আপোনালোকৰ কিয় ভয় এই এনেকুৱাকৈ অসম আৰক্ষীয়ে যদি অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৰিত ধৰি মানে আঙুলিত ধৰি যদি চলি থাকে তেতিয়াহ'লে অসম আৰক্ষীৰ যি স্বাভিমান আছিল যি স্বকীয়তা আছিল স্বকীয়তা কিন্তু একেবাৰে লাঘৱ হ'ব সেইকাৰণে অসম আৰক্ষীক কৈছো যে প্ৰথমতে আপোনাৰ লগতে আপোনালোকৰ ড্ৰেছ পিন্ধি থকা খাকী পোছাকধাৰী দুগৰাকী পুলিচক আৰক্ষী
কেনেকৈ বৰ্বৰতাৰে আক্ৰমণ কৰিছে সেইদিনা ৰূপহীহঁতৰ, কিন্তু তেওঁলোকক আপোনালোকে গ্ৰেপ্তাৰ কৰিব কিয় সাহস হোৱা নাই? এইবিলাক অলপ মানে আপোনালোকে চিন্তা কৰক। আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সকীয়াই দিছো, মাত্ৰ 1টা বছৰ আছে, 12টা মাহ পিছত আপুনি দেখাব আপুনি কি ভাবিছে। আপোনাৰ এই যি মানে এই আপোনাৰ মানে চালা চমুণ্ডা বিলাকক যে বচাবৰ কাৰণে আপুনি যিবিলাক অসম আৰক্ষীক যি ব্যৱহাৰ কৰি আছে, সেই ব্যৱহাৰ আৰু মাত্ৰ হয়তো 12টা মাহ কৰিব পাৰিব। ইয়াৰ পিছত কিন্তু অসমৰ মানুহে কিন্তু ক্ষান্ত নাথাকে, অসমৰ মানুহ শুই নাথাকে। আপুনি নাভাবিব অসমৰ মানুহৰ লগত আপুনি যি খেল খেলিব ধৰিছে, আপোনালোকে অন্যায় কৰি আছে, আপোনালোকৰ পৰিয়ালে দুৰ্নীতি কৰি আছে, আপোনাৰ সাংগু বাংগু নেতাসকলে দুৰ্নীতি কৰিছে, সেইবিলাকৰ ওপৰত আপুনি কিন্তু এতিয়ালৈকে কিন্তু পুলিচক ব্যৱহাৰ কৰিব পৰা নাই। যদি দম আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানৱ ডেকাৰ এগেইনষ্টত যিগৰাকী মহিলাই বশিষ্ঠ থানাত কেছ দিছে, এফআইআৰ দিছে, সেই কেছৰ ভিত্তিত আপুনি মানৱ ডেকাক গ্ৰেপ্তাৰ কৰক। এইগৰাকী মানৱ ডেকাকে গ্ৰেপ্তাৰ কৰিছিল নে আৰক্ষীয়ে সুদক শাহুৱেকক মাৰিছিল নে মাৰা নাই, সেইটো কথা আপুনি মানৱ ডেকাক সুধি লওক। এইগৰাকী মানৱ ডেকাই পত্নীক মানে আক্ৰমণ কৰিছিল নে কৰা নাই আপুনি এই কথাটো সুধি লওক। সকলোৱে স্পষ্টকৈ কৈ দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আপুনি কেনেকুৱা ব্যক্তিক মানে আপুনি নিজৰ ওচৰত বহাই ৰাখি পেলাই আপুনি অসম আৰক্ষীক আপোনাৰ পকেটত ৰাখি অসম আৰক্ষীক যি ব্যৱহাৰ কৰি পেলাই যে মানে অসমখন যে ধ্বংসৰ পথলৈ ঠেলি দিব বিচাৰিছে সকলোৱে দেখিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সকীয়াই দিছো পুনৰবাৰ যে আপুনি যিমান স্বেচ্ছাচাৰিতা দেখাইছে, আপোনাৰ যি স্বৈৰাচাৰী চৰিত্ৰ, আপোনাৰ যি একনায়কত্ববাদ, এই কিন্তু বেছি দিন চলি নাথাকে। মাত্ৰ 12 মাহ আছে হিমন্ত বিশ্ব শৰ্মা, 12 মাহৰ পিছত আপোনাৰ এই যি বৰ্বৰতা যিটো দেখাইছে, ইয়াৰ উত্তৰ অসমৰ ৰাইজে ভালকৈ দিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছো যে আপুনি এতিয়াও সময় আছে। আমাৰ যে ৰিতম সিং ডাঙৰীয়াক যে গ্ৰেপ্তাৰ কৰিছে তেওঁক মানে বিনা চৰ্তে মুক্তি দিয়ক। যি আইনী ব্যৱস্থা কৰিব লগা আছে আইনৰ ওচৰত যাব, কোৰ্টত কেছ কৰি থাকিব, কিন্তু আপোনালোকে বেআইনীভাৱে যেনেকৈ গ্ৰেপ্তাৰ কৰিছে এই বেআইনী ব্যৱস্থাবিলাক আপোনালোকে বন্ধ কৰক। সেইকাৰণে পুনৰবাৰ সকীয়াই দিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক ক্ষমতাই মূৰত ধৰিছে। ক্ষমতা কিন্তু সদায় নাথাকে, ক্ষমতা চিৰস্থায়ী নহয়। আজি আপোনাৰ হাতত আছে কাৰণে আমি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, কাইলৈ কিন্তু আপোনাৰ হাতত সেই ক্ষমতা নাথাকে। তেতিয়া আপুনি কোনফালে যাব সেই কথাও ভালকৈ চিন্তা কৰি ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।